এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ। সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাব অহা 31 অক্টোবৰ তাৰিখে। আৰু ছবিখন মুকলিৰ পূৰ্বে এক অভিলেখ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো হল হাউসফুল। ৰাজ্যত ৰৈ ৰৈ বিনালেৰ ধুমুহা। এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ। ৰাজ্যত ৰৈ ৰৈ বিনালেৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ চিনেমা হলত প্ৰথম দিনাৰ 12টা শ্ব' হৈছে হাউসফুল আৰু পুৱা 6:30 বজাৰ শ্ব' হৈছে হাউসফুল। প্ৰথমবাৰলৈ কোনো এখন ছবিৰ সৰ্বমুঠ 18টাকৈ শ্ব' দেখিবলৈ পোৱা যাব। বাতিল সকলো হিন্দী ছবিৰ শ্ব'। হলসমূহত প্ৰায় অন্তৰ্দিশে ৰৈ ৰৈ বিনালেৰ এডভান্স বুকিং আৰু জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে অসমৰ ৰাইজৰ। আৰু এডভান্স বুকিং মুকলিৰ কেইটামান মুহূৰ্তৰ পাছতেই টিকটৰ নাটনি দেখিবলৈ পোৱা গৈছে। গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, তেজপুৰত উপলব্ধ এডভান্স বুকিং। ইতিমধ্যে গুৱাহাটীৰ প্ৰায়সমূহ হলতে ছল্ড আউট এডভান্স বুকিং। আৰু আপোনালোকেও জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ যাবলৈ নাই জনাওক আমাৰ কমেণ্ট বক্সত। জুবিন গাৰ্গৰ ড্ৰিম সিনেমা অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে মুকলি পাব অহা 31 অক্টোবৰ তাৰিখে। আৰু 31 অক্টোবৰত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে। ৰাজ্যত ৰৈ ৰৈ বিনালেৰ ধুমুহা দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ চিনেমা হলত প্ৰথম দিনাৰ 12টা শ্ব' হৈছে হাউসফুল। জনাইছো আৰু এটি ডাঙৰ খবৰ। ৰাজ্য চৰকাৰে জুবিন ক্ষেত্ৰত SOP জাৰি কৰাৰ পিছতেই বিভিন্ন প্ৰতিক্ৰিয়া আহি পৰিছে। আৰু ইয়াৰ মাজতেই ৰাজ্য চৰকাৰে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ। আৰু ফেন ক্লাবৰ আহ্বানৰ পিছতেই মুখ্যমন্ত্ৰীৰ সঁহাৰি। এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ। ফেন ক্লাবৰ আহ্বানৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সঁহাৰি। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ অনুৰোধৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে জুবিন ক্ষেত্ৰত SOP জাৰি কৰাৰ পিছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কোনোবাই কৈছে যে আমি SOP নামানো আৰু কোনোবাই জুবিন ক্ষেত্ৰতেই সুৰাপান কৰিব দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ মতে জুবিন ক্ষেত্ৰত SOP দিয়া ঠিক হৈছেনে নাই জনাওক আমাৰ কমেণ্ট বক্সত। আৰু এতিয়াৰে পৰা নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ সময়সীমা বৃদ্ধি কৰিছে প্ৰশাসনে। নিশা 11 বজা পৰ্যন্ত খোলা থাকিব জুবিন ক্ষেত্ৰ। আহিছো আন এক খবৰৰ মাজলৈ। জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডালি। CCTVত বন্দী হৈছে সমগ্ৰ দৃশ্য। আৰু জুবিন ক্ষেত্ৰত SOP জাৰি কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিক্ৰিয়া। জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। আৰু যাৰ বাবে জুবিন ক্ষেত্ৰক এক নিয়ন্ত্ৰণত আনিবৰ বাবে SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে। আৰু এফালে অনুৰাগীৰ অনুভৱ, আনফালে সুৰাপাইৰ অতপালি দেখিবলৈ পোৱা গৈছে। পবিত্ৰ ক্ষেত্ৰক অশান্ত কৰাৰ চেষ্টা প্ৰতিৰোধ কৰিছে ৰাজ্য চৰকাৰে। তাৰ বাবে SOP জাৰি কৰিছে। আৰু আপোনালোকৰ মতে জুবিন ক্ষেত্ৰত SOP জাৰি কৰা ঠিক হৈছেনে নাই সেয়া জনাওক আমাৰ কমেণ্ট বক্সত। একাংশ সুৰামত্ত যুৱকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। নিশা প্ৰায় 2 বজাত একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিনিশাই একাংশই সংঘটিত কৰি আহিছে এনে পৰিস্থিতি। আৰু যাৰ বাবে প্ৰশাসনে জুবিন ক্ষেত্ৰক এক নিয়ন্ত্ৰণ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে SOP জাৰি কৰিছে। আৰু CCTVত বন্দী হৈছে সমগ্ৰ দৃশ্য। এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডালি। আৰু এফালে অনুৰাগীৰ অনুভৱ, আনফালে সুৰাপাইৰ অতপালি দেখিবলৈ পোৱা গৈছে। পবিত্ৰ ক্ষেত্ৰত অশান্ত কৰাৰ চেষ্টাৰ পৰা প্ৰতিৰোধ কৰিব বিচাৰিছে প্ৰশাসনে। আৰু একাংশ সুৰামত্ত যুৱকে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতি। আৰু নিশা প্ৰায় 2 বজাত একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। আহিছো আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘোষণা। এজন পুৰুষে এজনতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। এই মুহূৰ্তৰ খবৰ জনাইছো এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত আহি আছে এক কঠোৰ আইন। আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়কখন। এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব। বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই আইন।
আৰু শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। ৰাজ্যত আহি আছে কঠোৰ আইন আৰু অহা 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়ক। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ ড্ৰিম চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাব অহা 31 অক্টোবৰ তাৰিখে। আৰু নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি 20খন দেশত ছবিখন চাবলৈ ব্যাকুল হৈ পৰিছে দৰ্শক। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ। মুক্তিৰ পূৰ্বে ৰৈ ৰৈ বিনালেৰ অভিলেখ দেখিবলৈ পোৱা গৈছে। নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি 20খন দেশত ছবিখন চাবলৈ ব্যাকুল হৈ পৰিছে দৰ্শক। দক্ষিণৰ জনপ্ৰিয় ছবি কান্তাৰাকো চেৰ পেলালে ৰৈ ৰৈ বিনালে। আৰু পুৱা 6:30 বজাৰ শ্ব' হাউচফুল। পুৱা 6:30 বজাৰ শ্ব' হৈ পৰিছে এতিয়া হাউচফুল। আৰু প্ৰথমবাৰলৈ কোনো এখন ছবিৰ সৰ্বমুঠ 18টা শ্ব' দেখিবলৈ পোৱা যাব। আৰু বাতিল সকলো হিন্দী ছবিৰ শ্ব'। হলসমূহত প্ৰায় অন্তৰ দিশে ৰৈ ৰৈ বিনালেৰ এডভান্স বুকিং আৰু জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাইজৰ। আৰু এডভান্স বুকিং মুকলিৰ কেইটামান মুহূৰ্তৰ পাছতেই টিকটৰ নাটনি দেখিবলৈ পোৱা গৈছে। গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, তেজপুৰত উপলব্ধ এডভান্স বুকিং। আৰু ইতিমধ্যে গুৱাহাটীৰ প্ৰায়সমূহ হলতে ছল্ড আউট হৈ পৰিছে এডভান্স বুকিং। আৰু অহা 31 অক্টোবৰতে মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ ড্ৰিম চিনেমা অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। আৰু আপোনালোকেও ৰৈ ৰৈ বিনালে চাব নে নাই জনাওক আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত। কাৰণ এইখনেই হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন চিনেমা আৰু মুক্তিৰ পূৰ্বেই ৰৈ ৰৈ বিনালেৰ এক অভিলেখ দেখিবলৈ পোৱা গৈছে।